সোণাপুৰৰ বৃদ্ধাবাসৰ ককা আইতাসকলক লৈ ষ্টাৰ চিমেণ্ট কৰ্তৃপক্ষৰ বিশেষ পদক্ষেপ কাইলৈ পুৱা 10 বজাত ৰৈ ৰৈ বিনালে ছবিখন উপভোগ কৰিব ককা আইতাসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ষ্টাৰ চিমেণ্ট কৰ্তৃপক্ষই গুৱাহাটীৰ চিনেপলিছত সোণাপুৰৰ বৃদ্ধাবাসটোৰ 16 গৰাকী ককা আইতাই উপভোগ কৰিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে এই আমাৰ যিসকল বৃদ্ধাশ্ৰমৰ বাসিন্দা ককা আইতাসকল তেওঁলোকে নিজৰ ঘৰৰ পৰা বাহিৰত আছে এটা বেলেগ স্থানত আছে আৰু প্ৰত্যেকৰ এটা মন আছে যে এই ৰৈ ৰৈ বিনালে চাম আৰু আমি জানো যে আমাৰ মাজত থকা আমাৰ মাজৰ পৰা আঁতৰি যোৱা আমাৰ প্ৰয়াত জুবিন গাৰ্গ দেৱে সকলো পৰ্যায়ৰ মানুহৰ লগত আচলতে খুব নিবিড় সম্পৰ্ক এটা গঢ়ি তুলিছিলে তেখেতৰ সম্পৰ্ক আপোনাৰ মধুসূদন গাৰ্গ নামৰ বান্দৰৰ পৰা আৰম্ভ কৰি তেখেতৰ পাচলি বেপাৰীজনলৈকে এটা নিবিড় সম্পৰ্ক আছিলে আৰু সেই সম্পৰ্কক তেওঁক সদায় এটা মনৰ মাজত হৃদয়ৰ মাজত মান্যতা দিছিলে আৰু তেখেতৰ সেই ইচ্ছা আৰু তেখেতৰ সেইটো অক্লান্ত চেষ্টা আছিলে সেই চেষ্টাৰ প্ৰতি সন্মান জনাই আমি আইতা ককা সকলোকো আমি লগ ধৰিছো যাতে আমি সকলোৱে একেলগে যাব পাৰো আৰু আমি কাইলৈ একেলগে যাম আৰু ৰৈ ৰৈ বিনালে চাম